वेलकम टू माय यूट्यूब चैनल HR एजुकेशनल हाब मरমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আৰম্ভ কৰিম ক্লাস 8 মেথছৰ চেপ্টাৰ 2 এটা চলকযুক্ত একঘাতৰ সমীকৰণ বা লিনিয়াৰ ইকুৱেশ্যন ইন ওয়ান ভেৰিয়েবল এটোৰ অনুশীলনী 2.2 ইয়াৰ আগতে অনুশীলনী 1 ৰ গুটেকেটা অনুশীলনী আমি আলোচনা কৰিছো মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ক্লাস 6 ৰ পৰা ক্লাস 10 লৈকে সায়েন্স আৰু মেথছৰ সকলো ধৰণৰ প্ৰশ্নৰ এনসাৰ তোমালোকে এই ইউটিউব চেনেলতে পাই যাবা গতিকে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু এটা কথা তোমালোকৰ সায়েন্সৰ কাৰণে মই চেপ্টাৰ ওয়াইজ মোস্ট ইম্পৰ্টেন্ট এমসিকিউজ বোৰ লাইছো যিবোৰ এমসিকিউ তোমালোকৰ আপাৰ ক্লাছত লাগিব গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু তোমাৰ বন্ধু-বান্ধৱৰ সৈতে শেয়াৰ কৰা আৰম্ভ কৰিছো আজিৰ ভিডিওটো প্ৰথমটো প্ৰশ্নত কি কৈছে চোৱা দুটা সংখ্যা 5:7 অনুপাতত আছে ডাঙৰ সংখ্যাটোতকৈ সৰু সংখ্যাটো 12 কম সংখ্যা দুটা ওলোৱা এতে চোৱা একেবাৰে সিম্পল কথা ইয়াতে কৈছে দুটা সংখ্যা আছে তো সেই সংখ্যা দুটা আমি ধৰি লও ধৰা হল সংখ্যা দুটা মৰমৰ ছাত্ৰ ছাত্ৰীসকল যদি তোমালোকৰ এনেকুৱা অনুপাত দিয়া থাকে তেতিয়া হলে তুমি সেই অনুপাত দুটাই সংখ্যা হিচাপে ধৰি লবা তো ধৰা হল সংখ্যা দুটা এটা আহিব তোমাৰ 5x আৰু এটা কি আহিব এটা আহিব 7x বুজি পালা এতিয়া সো তুমি অ্যাকর্ডিং টু কোৱেশ্চন প্ৰশ্ন মতে কি কৈছে যেটো ডাঙৰ সংখ্যা আছে ডাঙৰ সংখ্যাটো কিমান আছে 7x আছে আৰু তোমাৰ এটো সৰু সংখ্যাটোতকৈ 12 কম এতে সৰু সংখ্যাটো কি আছে 5x আছে আৰু ইয়াতে যেটো ডাঙৰ সংখ্যা আছে ডাঙৰ সংখ্যাটো হৈছে 7x এটোটো কিমান কম 12 কম এটো কি হ'ব -12 হ'ব বুজি পালা এতিয়া চোৱা এটো আমি পক্ষান্তৰ কৰিম তো ইফালে আহিলে আহিব 5x এটো ইফালে লৈ আহা তো -7x আৰু ইফালে থাকিব -12 এতিয়া 5x ৰ পৰা 7x গলে -2x থাকে = -12 এতিয়া ইয়াতে মাইনাস আৰু মাইনাস ক্যান্সেল যাব ইয়াতে থাকিব তোমাৰ x = কিমান আহিব 12 ডিভাইডেড বাই 2 তাৰ মানে আমি x ৰ ভ্যালু কিমান পাম 2 1 * 2 আৰু 2 6 * 12 মানে 6 পাম বুজি পালা তো therefore ইয়াতে তোমাৰ এটা সংখ্যা কিমান হ'ব এটা সংখ্যা আছিল তোমাৰ এটা সংখ্যা কিমান আছিল 5x আছিল তো ইফালে 5 * 6 কৰা x ৰ 6 ৰ ভ্যালু বহাই দিয়া তো 5 6 ৰ কিমান হয় 30 হয় আৰু আনটো সংখ্যা কিমান হ'ব আনটো সংখ্যা আমাৰ আছিল 7x আছিল তো এটো 7 × 6 মানে 7 6 ৰ কিমান হয় 42 হয় এটো হৈছে আমাৰ আনসার এর পিছত 2 নম্বৰ প্ৰশ্নটো চোৱা মৰমৰ ছাত্ৰ ছাত্ৰীসকল যদি তোমালোকৰ বুজাত কোনো প্ৰবলেম হয় তোমালোকে কমেন্ট কৰি জনাবা মই এটা আকৌ তোমালোকক বুজাবলৈ চেষ্টা কৰিম ইয়াৰে কি কৈছে চোৱা এটো কিন্তু বহুত ইম্পৰ্টেন্ট এটা কোৱেশ্চন হয় 2 নম্বৰ কোৱেশ্চনটো তোমালোকৰ আপাৰ ক্লাছত এনেকুৱা ধৰণৰ প্ৰশ্ন বহুত আহে তিনিটা ক্ৰমিক যুগ্ম সংখ্যা তেছা যুগ্ম সংখ্যাৰ কথা কৈছে প্ৰথমতে তুমি জানিব লাগিব যুগ্ম সংখ্যা কি যুগ্ম সংখ্যা সেইবোৰক কোৱা হয় যিবোৰ সংখ্যা তুমি 2 ৰে হৰণ সম্পূৰ্ণৰূপে হয় হেবোৰ যেনেকুৱা তোমাৰ 2 4 6 8 10 12 এই সংখ্যাবোৰক কি বুলি কোৱা হয় যুগ্ম সংখ্যা বুলি কোৱা হয় এতিয়া কৈছে তোমাৰ তিনিটা ক্ৰমিক যুগ্ম সংখ্যা মানে সিৰিয়েল নাম্বাৰ যেনেকুৱা 2 4 6 এই তিনিটা হৈছে ক্ৰমিক নাম্বাৰ মানে সিৰিয়েল আছে এর মাজত কোনো কি নাই যুগ্ম সংখ্যা নাই এতিয়া চোৱা এটো সংখ্যা কেটা ওলোৱা এটা যোগফল দিয়া আছে কিমান 48 আমি ধৰি লম যদি ইয়াতে ধৰা প্ৰতিটো যুগ্ম সংখ্যাৰ মাজৰ পাৰ্থক্য হৈছে 2 মানে 2 লগত যদি আমি 2 প্লাস কৰো এটা +2 4 আহিব আকৌ 4 ৰ লগত যদি +2 কৰো কিমান আহিব 6 আহিব তাৰ মানে যুগ্ম সংখ্যাৰ মাজৰ পাৰ্থক্য হৈছে 2 আৰু যুগ্ম সংখ্যাৰ উৎপাদকও 2 সাধাৰণ উৎপাদক 2 তো যদি 2 টোক আমি x বুলি ধৰো তেতিয়া হলে 4 টো কি হ'ব এটো হ'ব x + 2 কাৰণ 2 লগত 2 যোগ কৰিলে 4 হয় আৰু ইয়াৰে পিছত আহিব কি x + 4 বুজি পালা তো এই তিনিটা হৈছে তোমাৰ কি ক্ৰমিক যুগ্ম সংখ্যা তো ইয়াত আমি ধৰি লম ধৰা হল এটো ক্ৰমিক যুগ্ম সংখ্যা তিনিটা ক্ৰমিক যুগ্ম সংখ্যা তিনিটা সংখ্যা তিনিটা এটা x হ'ব
আনটো হ'ব তোমাৰ x + 2 আৰু আনটো হ'ব কিমান x + 4 এটা প্ৰশ্নমতে কি কৈছে চোৱা যোগফল মানে গুটেকেইটা যদি আমি গুটেকেইটা প্লাস কৰো কিমান পাম 48 পাম তো এটো অ্যাকর্ডিং টু কোয়েশ্চন মানে প্রশ্নমতে তোমালোকে লিখিব পাৰা এটো x + 2 আৰু আহিব ইফালে x + 4 এটা আমি কিমান পাম 48 পাম বুজি পালা যেহেতু গুটেকেইটা যোগ কৰি 48 হয় এতিয়া চোৱা এই গুটেকেইটা আমি প্লাস কৰিম ইয়াতে x আৰু x কেইটা x আছে 3x আছে আৰু ইফালে 2 + 4 ইফালে 6 = 48 হল এতিয়া ইফালে যদি আমি 3x ৰাখি দিও ইফালে 48 এটো পজিটিভ আছে তো ইফালে আহিলে কি হ'ব নেগেটিভ হ'ব তো ইফালে 3x = 48 এর পৰা 6 গলে কিমান থাকে 42 থাকে তার মানে ইয়াৰ পৰা x টো ৰাখি দিলে ইফালে আহিব 42 ডিভাইডেড বাই 3 তার মানে ইয়াৰ পৰা তোমাৰ x ৰ ভ্যালুটো কিমান আহিব এটা আহিব তোমাৰ 14 মানে 3 1 * 3 আৰু 14 3 * হৈছে 42 মানে x ৰ ভ্যালু আমি কিমান পালো 14 পালো তো এটো তুমি তলে তলে লিখিবা ইফালে ঠাই নাই কাৰণে মই ইফালে লিখিছো তো ইয়াতে সংখ্যা তিনিটা কি হ'ব তো therefore এতে লিখিবা সংখ্যা তিনিটা হল এটা কি আছে x আছে তো x মানে আমি কিমান পালো 14 পালো তার পিছতো আছে তোমাৰ x + 2 মানে এটো হ'ব 14 + 2 এটো কিমান আহিব 16 তার পিছতো আছে x + 4 মানে 14 + 4 এটো আহিব কিমান 18 তো ইফালে সা এটো সিরিয়াল আহিছে 14 16 18 আহিছে গতিকে এটো হৈছে আমাৰ আনসার বুজি গলা ইয়াৰ পিছত চোৱা ইয়াৰ পিছৰ প্ৰশ্নটো কি কৈছে 3 নম্বৰ কোৱেশ্চনটো চাও আমি এতিয়া 3 নম্বৰ কোৱেশ্চনটো কি কৈছে চোৱা যদি 17500 টকা তিনিজন মানুহক 1:2:4 অনুপাতত ভগাই দিয়া হয় তেন্তে প্ৰত্যেকে কিমান টকা কৈ পালে এটা টোটাল এমাউন্ট আছে চোৱা 17500 আৰু দিছে 1 2 আৰু 4 অনুপাতত ভাগ কৰিছে মানে এজনে যদি 1 টকা পায় আনজনে 2 টকা পাব আৰু আনজনে পাব 4 টকা ইয়াতে আমি ধৰি লম যে এটো প্ৰত্যেকে পোৱা বা এটো লিখা মানুহ তিনিজনে পোৱা এটো টকাৰ পৰিমাণ কিমান হ'ব এটা x হ'ব মানে 1x আৰু এটা কি হ'ব 2x হ'ব আৰু এটা হ'ব 4x তোমালোকক মই আগতেও কৈছো যদি ৰেশিও দিয়া থাকে আমাৰ ধৰিলত সুবিধাজনক হয় এতিয়া তোমাৰ টোটাল আছে কিমান ইমান অ্যাকর্ডিং টু কোৱেশ্চন টোটাল ইমান আছে তো এটো প্লাস কৰি দিয়া x + 2x + 4x এটো টোটাল আহিব এটো আছে তোমাৰ কিমান 17500 হয়নে এতে সো x কেইটা আছে x আছে তোমাৰ এটা আছে 1 ইফালে আছে 2 3 আর 4 7 তো 7x = 17500 ইয়াৰ পৰা লাগে আমাৰ x ৰ ভ্যালু তো x = কি হ'ব 17500 ডিভাইডেড বাই কি হ'ব 7 হ'ব তো এটো যদি আমি ডিভাইড কৰো কিমান আহিব চাও 17500 দুটা হাতত ৰাখো পিছত বহাই দিম তো ইয়াতে 7 এৰে দিয়া 7 এৰে দিলে তো কিমান বাৰ যাব তো 7 2 * 14 ইয়াতে ৰৈ গল 5 তো মাইনাস কৰা আৰু ইফালে ৰব তোমাৰ 7 এৰ পৰা 4 গলে 3 আৰু 7 5 যা এটো 35 তো আমাৰ ৰল 0 মানে ইফালে আহিব 25 আৰু 0 দুটা হাতত ৰাখিছিল তো 0 দুটা আহিব তো x ৰ পৰিমাণ হল কিমান টকা এতিয়া তোমাৰ মানুহ তিনিজনক ভগাই দিব লাগে হয়নে তো therefore এটো প্ৰথম জনে পাব এটো প্ৰথম জনে কিমান টকা পাব প্ৰথম জনে পাব এটো আছিল x টকা মানে এটো পাব 2500 টকা এটো ইমানখিনি পাব তাৰ পিছত তোমাৰ দ্বিতীয় জনে কিমান পাব দ্বিতীয় জনে পোৱা টকাৰ পৰিমাণ আছিল 2x তো এটো 2 * x মানে এটো 2 * 2500 মানে এটো পাব কিমান টকা ই পাব 5000 টকা হয়নে আৰু তোমাৰ এটো আছে তৃতীয় জনে কিমান পাব তৃতীয় জনে কিমান পাইছিল 4x এটো আহিব 4 * x তো ইফালে আহিব 4 * 2500
তো এইটো আহিব তোমাৰ এইটো 24,010 মানে এইটো আহিব তোমাৰ 10,000 টকা এইটো হল आंसर ইয়াৰ পিছত আমি 4 নম্বৰ কোৱেশ্চনটো চাম 4 নম্বৰ কোৱেশ্চনত কি কৈছে এতে সব হৈছে এখন আয়তাকাৰ খেলপথাৰৰ দিক খেলপথাৰৰ পৰিসীমা এটা দিয়া আছে তোমাৰ 280 মিটাৰ আৰু ইয়াৰ দিক প্ৰস্থৰ দুগুণতকৈ 2 মিটাৰ বেছি খেলপথাৰখনৰ দিক আৰু প্ৰস্থ উলিওৱা একেবাৰে ইজি হয় তোমালোকে এটো সোৱা এতে কৈছে আয়তাকাৰ খেলপথাৰ মই এটা চিত্ৰটা আঁকিছো এটো হৈছে আয়তাকাৰ খেলপথাৰ ইয়াৰে পৰিমিটাৰ মানে ইয়াৰে চাৰিটা বাহুৰ যোগফল দিয়া আছে কিমান 280 মিটাৰ হল এতে কৈছে কি তোমাৰ ইয়াৰে যেটো প্ৰস্থ আছে হেতু হৈছে প্ৰস্থৰ দুগুণতকৈ 2 মিটাৰ বেছি হৈছে দিক তো এটো হৈছে দিক যে প্ৰস্থ যদি কি হয় x হয় তেতিয়া হলে তোমাৰ দিক কিমান হ'ব দিক হ'ব 2x + 2 কাৰণ তোমাৰ প্ৰস্থৰ দুগুণতকৈ 2 মিটাৰ বেছি হৈছে দিক তো দিকটো কিমান আহিব 2x + 2 আৰু এটা তোমাৰ কৈছে পৰিসীমা তো আমি জানো আয়তৰ পৰিসীমা কি হয় আয়তৰ পৰিসীমা হৈছে 2 দিক যোগ প্ৰস্থ তো এটা আমি এটো ধৰা হল LET লেট মানে ধৰা হল তো আয়তাকাৰ খেলপথাৰৰ এটো ধৰি লবা এনেকে আয়তাকাৰ খেলপথাৰৰ এটো প্ৰস্থ ধৰিলা কি প্ৰস্থ আমি এটো কিমান ধৰিম x মিটাৰ তো আয়তাকাৰ খেলপথাৰৰ তোমাৰ দিক কিমান আহিব দিক আহিব তোমাৰ এটো 2x + 2 এটা আহিব ইমান মিটাৰ তেতিয়া তোমাৰ প্ৰশ্নমতে তোমাৰ এটো তো দিয়ে আছে পৰিসীমা দিয়া আছে তো ইয়াতে লিখা তুমি আয়তৰ পৰিসীমা কিমান দিয়া আছে 280 হয়নে এতিয়া আমাৰ ইফালে কৰো আয়তৰ পৰিসীমা ইফালে এটা লাইন লিখিব পাৰি সৰুকৈ লিখি দিও এতে আয়তৰ পৰিসীমা কি আছিল 2 এটো দিক যোগ প্ৰস্থ দিক যোগ কি আছিল প্ৰস্থ আছিল আৰু এটো আছে কিমান 280 ইয়াৰ পিছত তোমালোকে তলে তলে লিখি যাবা তোমালোকে এটো নকৰিবা মই ইফালে লিখিছো এটো তো ইফালে আছিল তোমাৰ 2 দিক যোগ প্ৰস্থ আছিল তো যদি আমি দুইটো হিফালে লৈ যাও তেতিয়া হলে ইফালে থাকিব তোমাৰ দিক যোগ প্ৰস্থ থাকিব হয়নে আৰু দিক যোগ প্ৰস্থ যদি ইফালে ৰাখি দিও দুটো মাল্টিপ্লাই হৈ আছিল তো ইফালে আহিলে 280 বাই কি হ'ব 2 হ'ব তো এটো 2 1 যা 2 আৰু 2 14 যা 28 হয় আৰু ইফালে আহিব 0 আৰু দিক আছিল কিমান দিক আছিল তোমাৰ 2x + 2 আৰু প্ৰস্থ আছিল কিমান x তো = কিমান পালো 140 পালো তো ইয়াতে x কিমানটা আহিল ইয়াতে আছে দুটা ইয়াতে আছে এটা তো 3x আৰু ইফালে আছে +2 = 140 এতিয়া যদি এটো আমি ইফালে লৈ যাও তেতিয়া হলে এটো পাম আমি 3x = 140 - 2 তো এটো আহিব তোমাৰ x = 140 পৰা যদি 2 যায় থাকে 138 আৰু ইফালে থাকিব তোমাৰ কিমান 3 তো ইয়াৰ পৰা x2 যদি আমি ৰাখি দিও ইফালে সৈটো ডিভাইড কৰিব লাগে 138 divided by 3 কৰিব লাগে তো এটো তোমাৰ 3 4 যা 12 হয় আৰু ইফালে থাকিব 8 ইফালে 1 থাকিব আৰু 3 6 যা কিমান হয় 18 হয় তো ইয়াতে আমি কিমান পালো এটো পালো 46 ইমান কি হ'ব মিটাৰ হ'ব therefore এটো আয়তাকাৰ পথাৰৰ x মানে কি আছিল প্ৰস্থ আছিল তো প্ৰস্থ মানে আমি x পালো কিমান 46 মিটাৰ আৰু আয়তাকাৰ পথাৰৰ দিক কিমান আছিল এটো 2x + 2 আছিল তো ইফালে 2 * x ৰ ভ্যালু কিমান আছে 46 প্লাস কি হ'ব 2 তো ইফালে তোমাৰ কিমান আহিব 46 ইফালে আহিব তোমাৰ 96 আৰু ইফালে আছে 2 এটো হ'ব 98 মিটাৰ এটো হৈছে আমাৰ आंसर বুজি পালানে একেবাৰে ইজি হয় সরি এটো তুমি সোয়া এটো 46 এটো আহিব 92 আৰু তোমাৰ 2 প্লাস কৰিলে আহিব তোমাৰ 94 আহিব এটো সরি এটো আহিব 94 মিটাৰ
ইয়াৰ পিছত চোৱা 5 নম্বৰ কুৱেশ্যনটো চোৱা এইটো বহুত ইম্পৰ্টেণ্ট হয় এই কুৱেশ্যনটো তোমালোকৰ ক্লাছ 10তো আছে এনেকুৱা ধৰণৰ কুৱেশ্যন এতিয়া যদি বুজি লও বহুতে ভাল আৰু বুজি পাবা অলপমান মনোযোগ দিয়া বুজি পাবা চোৱা কি কৈছে দুটা অংক বিশিষ্ট সংখ্যা এটাৰ এককৰ স্থানৰ অংকটো 5 সংখ্যাটো অংক দুটাৰ যোগফলৰ 5 গুণ হলে সংখ্যাটো নিৰ্ণয় কৰা এটো কিন্তু তুমি ইয়াতে সংখ্যাৰ স্থানমান জানিব লাগিব চোৱা ধৰি লোৱা আমাৰ এটা সংখ্যা আছে ab যত তোমাৰ a হৈছে দশকৰ স্থানৰ সংখ্যা b হৈছে এককৰ স্থানৰ সংখ্যা আমি সংখ্যাক গণনা কৰো কেনেকৈ একক দশক শতক হাজাৰ অযুত লাখ এনেকৈ গণনা কৰো তো এইটো যদি আমি ভাঙি লিখো তেতিয়াহলে আমি কি লিখো চোৱা এতে তোমাৰ a টো কোনটো স্থানত আছে দশকৰ স্থানত আছে নে তো এটো 10 ৰে মাল্টিপ্লাই কৰিম আৰু ইফালে আহিব প্লাস আৰু b টো এককৰ স্থানত আছে তো এটো 1 কৰিম এতিয়া চোৱা এটো যদি তাৰ মানে এটো তোমাৰ ই লিখিব পাৰা এটো 10a + b এতিয়া যদি তুমি এই সংখ্যাটো উলটাব লাগে মানে b a কৰিব লাগে তেতিয়া হলে আমি এটো উলটাই দিম মানে তোমাৰ কি কৰিম এটো a * 1 হ'ব প্লাস b * 10 হ'ব মানে এটো আহিব a + 10b বুজি পালা তো এটো উলটি যাব ধৰি লোৱা তোমাৰ এটা সংখ্যা আছে 54 এটো উলটাই দিলে কিমান হ'ব 45 হ'ব এটো সংখ্যা দুটা হাল হলনি কৰি পোৱা যায় তো এই সংখ্যাবোৰ আমি কেনেকৈ নিৰ্ণয় কৰিব পাৰো সেইটো আমি চাম ইয়াতে চোৱা ধৰি লোৱা এতে তোমাৰ দুটা অংক বিশিষ্ট এটো দুটা অংক বিশিষ্ট সংখ্যাটোৰ দুটা অংক বিশিষ্ট সংখ্যাটোৰ এটো তুমি ধৰি লোৱা এককৰ স্থানটো দিয়েই আছে আমাৰ এটো তোমাৰ সংখ্যাটোৰ দশকৰ স্থান আমি ধৰিলো এটো দশকৰ স্থানটো আমি কি বুলি ধৰিছো x বুলি ধৰিছো দশকৰ স্থানটো x আৰু তোমাৰ এককৰ স্থানৰ অংকটো কিমান দি আছে 5 দি আছে তেতিয়া হলে তোমাৰ সংখ্যাটো কিমান হ'ব তো সংখ্যাটো হ'ব এতে চোৱা এককৰ স্থানৰ অংকটো দি আছে তোমাৰ 5 দি আছে আৰু দশকৰ ঘৰৰ অংকটো হ'ব 10 * x এটো হল তোমাৰ সংখ্যাটো মানে 10x + কি হল 5 হল এতিয়া প্ৰশ্নমতে চোৱা প্ৰশ্নমতে কি কৈছে এটো তোমাৰ সংখ্যাটো অংক দুটাৰ যোগফলৰ 5 গুণ অংক দুটাৰ যোগফলৰ কিমান আছে 5 গুণ আছে এতিয়া অংক দুটা হৈছে তোমাৰ এটা 5 আৰু এটা হৈছে কি x তো এটো লিখা x + 5 আৰু সংখ্যাটো হৈছে কি আমাৰ 10x + 5 হয়নে এটো সংখ্যা হয়নে নাই কিন্তু ইয়াৰ গৈছে কি গুণ 5 গুণ তো এটো আমাৰ কিমান আহিব 5 আহিব একেবাৰে সিম্পল হয় এতিয়া আমি বজ্ৰপুৰণ ইউজ কৰিম বিতৰণ বিধি ইউজ কৰিম এফালে আছে তোমাৰ 10x + 5 এটো এবাৰ মাল্টিপ্লাই হ'ব তো 5x আকৌ এটো আহিব তো +25 এতিয়া চোৱা এটো আমি ইফালে লৈ আহিম ইফালে 10x আছে এটো আৰু এটো সদৃশ পদ হয় যিবোৰ চলক একে থাকে সেইবোৰ সদৃশ পদ বুলি কয় তো 5x ইফালে লৈ আহিলে মাইনাস হৈ যাব আৰু ইফালে আছে তোমাৰ 25 এটো পজিটিভ আছে এটো আমি ইফালে লৈ গলে কি হ'ব মাইনাস হ'ব বুজি পালানে এতিয়া চোৱা আমি কি কৰিম 10x ৰ পৰা 5x গলে 5x থাকে আৰু তোমাৰ ইফালে 25 ৰ পৰা 5 গলে এটো 20 থাকে তো ইয়াৰ পৰা x ৰ ভ্যালু আহিব কিমান 20/5 মানে এটো কিমান বাৰ যাব এটো যাব তোমাৰ 4 বাৰ তো আমি যেটো তোমাৰ দশকৰ স্থানটো আমি কিমান পালো 4 পালো আৰু এককৰ স্থানটো আছিল কিমান 5 আছিল তো therefore মই ইফালে লিখিছো ইফালে ঠাই নাই কাৰণে মই ইফালে লিখি দিছো therefore আমাৰ এককৰ স্থানৰ অংকটো 5 দিয়েই আছে এককৰ স্থানৰ অংকটো কি দিয়া আছে এককৰ স্থানৰ অংকটো 5 দি আছে আৰু তোমাৰ দশকৰ স্থানৰ অংকটো আমি কিমান পালো দশকৰ স্থানৰ অংকটো আমি কিমান পালো 4 পালো therefore সংখ্যাটো কিমান হ'ব সংখ্যাটো হ'ব তো আমাৰ সংখ্যাটো কি আছিল তো সংখ্যাটো আছিল তোমাৰ 10x + 5 তো 10 * x + 5 এতিয়া ফালে 10 বহোৱা x ৰ ভ্যালু কিমান পালো x ৰ ভ্যালু 4 পালো +5 তো 10 * 4 মানে 40 + 5 কিমান হল 45 হল এটো হৈছে আমাৰ आंसर বুজি পালানে ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা ইয়াৰ পিছৰ প্ৰশ্নটো কি কৈছে 6 নম্বৰ কোৱেশ্চনটো চোৱা
এটা বিষমবাহু ত্ৰিভুজৰ প্ৰথম বাহু তৃতীয় বাহুতকৈ 2 সেন্টিমিটাৰ বেছি আৰু তৃতীয় বাহু দ্বিতীয় বাহু তৃতীয় বাহুৰ দুগুণতকৈ 5 সেন্টিমিটাৰ কম ত্ৰিভুজটোৰ পৰিসীমা যদি 29 সেন্টিমিটাৰ হয় তিনিওটা বাহু যোগ উলিওৱা এটা সহ যেটো তৃতীয় বাহু আছে সেই তৃতীয় বাহুটো দ্বিতীয় বাহুৰ 5 সেন্টিমিটাৰ কম আকৌ যেটো প্ৰথম বাহু আছে তৃতীয় বাহুতকৈ 2 সেন্টিমিটাৰ বেছি হয়নে তো ইয়াতে আমি ধৰি লম এটো লেট এটো তোমাৰ ত্ৰিভুজটোৰ তৃতীয় বাহুটো আমি ধৰি লম এতে তৃতীয় বাহু আমি কি ধৰিম এটো ধৰিম আমি x তেতিয়া হলে প্ৰথম বাহু কি হ'ব ত্ৰিভুজটোৰ এটো প্ৰথম বাহুটো কি কৈছে সা তৃতীয় বাহুতকৈ 2 সেন্টিমিটাৰ বেছি বুলি কৈছে না তো তৃতীয় বাহু x আছে তাতকৈ 2 সেন্টিমিটাৰ বেছি তাৰ মানে কি হ'ব এটো ইমান সেন্টিমিটাৰ এটো আহিব x + 2 সেন্টিমিটাৰ আৰু ত্ৰিভুজটোৰ যেটো তোমাৰ দ্বিতীয় বাহুটো কৈছে কি তোমাৰ সা দ্বিতীয় বাহুটো কৈছে তৃতীয় বাহুৰ দুগুণতকৈ 5 সেন্টিমিটাৰ কম এতে তৃতীয় বাহুটো আছে x তো ইয়াৰে তোমাৰ 2 গুণতকৈ 5 কম মানে -5 মান কি হ'ব সেন্টিমিটাৰ হ'ব আৰু ইয়াতে তোমাৰ কৈছে যে ইয়াৰ পৰিসীমা এনেকুৱা ত্ৰিভুজ আছে এটো ধৰা a b c এই ত্ৰিভুজটোৰ পৰিসীমা কি এটো আৰু এটো বাহু যোগ কৰি দিলে যিমান পাও হেতু হৈছে আমাৰ পৰিসীমা মানে ত্ৰিভুজৰ পৰিসীমা হৈছে ত্ৰিভুজৰ বাহু তিনিটাৰ যোগফল তো এতিয়া আমি ইয়াতে প্ৰথম বাহু দ্বিতীয় বাহু তৃতীয় বাহু গটিকেটা পাইছো প্লাস কৰি দিম আৰু প্লাস কৰিলে আমাৰ এটো মান দি আছে কিমান 29 দি আছে তো therefore এটো according to question এটা আমি কি পাম x plus এটো আহিব x plus 2 এটো আহিব plus 2x minus 5 is equal to কিমান দি আছে 29 দি আছে এতিয়া সো x এর কিটা আহিল x আৰু x তো এটো আহিল 4x হয়নে প্লাস ইফালে আছে 2 is equal to ইফালে 29 আছে 29 এটো মাইনাস আছে ইফালে লৈ গলে কি হৈ যাব প্লাস হৈ যাব তো ইফালে 4x আমি ৰাখি দেউ ইফালে 29 plus 4 এটো আহিব 34 আৰু প্লাস 2 টু ইফালে লৈ গলে এটো কি হৈ যাব মাইনাস হৈ যাব মানে এটো পাম আমি 4x = কিমান পাম 32 মানে এতিয়া আমি এটো x = কিমান পাম 32/4 তো 4 1 * 4 4 8 * 32 তাৰ মানে আমি ইয়াৰ পৰা x ৰ ভ্যালুটো পাম x = কিমান পাম 8 সেন্টিমিটাৰ হয়নে এতিয়া আমি বাহু তিনিটা ওলাব লাগে তো therefore এটো সব প্ৰথম বাহুটো কিমান হ'ব প্ৰথম বাহুটো আছিল কিমান প্ৰথম বাহু আছে x + 2 মানে এটো হ'ব তোমাৰ 8 + 2 এটো আহিব 10 সেন্টিমিটাৰ তাৰ পিছত আছে তোমাৰ দ্বিতীয় বাহুটো কিমান আছে দ্বিতীয় বাহু আছে তোমাৰ 2x - 5 তো ইফালে 2 * 8 - 5 তো 2 8 = 16 - 5 মানে এটা হ'ব 11 সেন্টিমিটার আৰু তোমাৰ তৃতীয় বাহুটো কিমান আছিল x আছিল তৃতীয় বাহুটো আমি কি বুলি ধৰিছিলো x তো x ৰ ভ্যালু কিমান পাইছো 8 সেন্টিমিটার পাইছো তো তিনিটা বাহু তোমাৰ অসমান আছে তো যিবোৰ ত্ৰিভুজৰ তিনিটা বাহু অসমান সেইবোৰ ত্ৰিভুজক তোমাৰ বিষম বাহু ত্ৰিভুজ বুলি কোৱা হয় এটো আমাৰ হৈ গল ইয়াৰ পিছত এটো তোমাৰ 7 নম্বৰ কোৱেশ্চনটোত কি কৈছে কৈছে এটা সংখ্যাৰ 6 গুণ সংখ্যাটোৰ লগত 12 যোগ কৰি পোৱা যোগফলৰ 3 গুণৰ সমান সংখ্যাটো লোৱা সংখ্যা এটা আছে তাৰ 6 গুণ ধৰিলে এটা সংখ্যাটো x তাৰ 6 গুণ হ'ব 6x আৰু ইয়াতে লগত 12 যোগ কৰিলে যেটো আমি পাও হেতু হৈছে 3 গুণৰ কি হয় সমান হয় তো ইয়াতে ধৰি লোৱা এটো সংখ্যাটো ধৰি ললো আমি সংখ্যাটো আমি কি বুলি ধৰিলো এটো আমি x বুলি ধৰিলো এতিয়া তোমাৰ প্ৰশ্ন মতে ইয়াতে যেটো সংখ্যা আমি পাও হেতুৰ 6 গুণ আমি সংখ্যাটো কি x বুলি ধৰিছো তো এটোৰ 6 গুণ কি হ'ব 6x হ'ব আৰু সেই সংখ্যা দুটা যোগ কৰিলে মানে x + কি হ'ব 12 হ'ব আৰু হেতুৰ কি গুণ বুলি কৈছে 3 গুণ বুলি কৈছে তো 3 গুণৰ সমান বুলি কৈছে বুজি পালানে সেইকাৰণে আমি 3 ৰে মাল্টিপ্লাই কৰি দিম তো ইফালে আহিব 6x = এটো 3 * x মানে 3x প্লাস এটো 3 * 12 মানে 12 3 36
এতিয়া তুমি ইফালে 6x এটো পজিটিভ আছে এটো বাফালে হেটো মাইনাস হ'ব আৰু ইফালে আছে ইকুয়াল টু কিমান আছে 36 আছে তো ইফালৰ পৰা 6x ৰ পৰা 3x গলে থাকে তোমাৰ 3x ইকুয়াল টু 36 তো ইফালে x ৰাখি দিলে ইফালে আহিব তোমাৰ 36 ডিভাইডেড বাই 3 তাৰ মানে x ৰ ভ্যালু আহিব তোমাৰ 12 কাৰণ 3 1 যা 3 আৰু 3 12 যা 36 তো x ৰ ভ্যালুটো আমি পালো আর 12 পালো তো আমার এটো आंसर হয় মানে therefore এটো required নাম্বার এটো কিমান পালো 12 পালো এটা আমার आंसर হয় আর এপিসোড সোয়া 8 নাম্বার কোশ্চেনটো সোয়া তিনিটা ক্রমিক স্বাভাবিক সংখ্যার যোগফল 45 সংখ্যাকে তলোৱা এতে ক্রমিক স্বাভাবিক সংখ্যা বুলি কৈছে আৰু ইহঁতৰ যোগফল 45 এনেকুৱা অংক আমি আগতে এটা কৰিলো তো ইয়াতে ধৰা হল এটো ক্রমিক স্বাভাবিক সংখ্যা তিনিটা এটো তোমাৰ এটা যদি x হয় আনটো কি হ'ব x + 1 হ'ব আনটো হ'ব কি x + 2 হয়নে তো এতিয়া যোগফল তোমাৰ দিছে 45 মানে গোটেইটা যোগ কৰি মানে x + 1 + x + 2 আৰু ইয়াৰে যোগফল দি আছে কিমান 45 তো ইয়াতে x আহিল কিমানটা 3x 1 2 3x আহিল প্লাস 1 + 2 3 = 45 তো ইয়াতে সোয়া এটো 3x = এটো আমি হিফালে লৈ যাম মানে 45 - কি হ'ব 3 হ'ব তো ইফালে আহিব 3x = এটা আহিব তোমাৰ 42 তো ইয়াৰ পৰা যদি x ৰাখি দিও তেতিয়া হলে ইফালে এটো 42 কি হ'ব 3 হ'ব তো 42/3 হলে এটো 3 1 যা 3 আৰু 14 3 যা 42 এটো তুমি মাল্টিপ্লিকেশন টেবল তোমালোকৰ কিন্তু লাৰ্ন লাগিব কিন্তু মাল্টিপ্লিকেশন বহুত দৰকাৰ হয় এবোৰ অংক কৰোতে তো আমি সংখ্যা তিনিটা therefore সংখ্যা তিনিটা হল এটো কিমান হলো তো 14 তো সংখ্যা তিনিটা হল সয় এটা সংখ্যা আমি কি বুলি ধৰিছিলো x তো এটো আহিব তোমাৰ ডাইৰেক্টলি 14 আৰু এটা আছিল x + 1 এটো আহিব 14 + 1 এটো আহিব কিমান 15 আৰু এটা কিমান আছিল x + 2 তো এটো আহিব 14 + 2 এটো আহিব 60 এটো আমাৰ आंसर হয় পৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকক আকৌ মনত পেলাই দিছো এটো ক্লাস 6 ৰ পৰা ক্লাস 10 লৈকে সায়েন্স আৰু ম্যাথছৰ সকলো ধৰণৰ आंसर তোমালোকে এইটো ইউটিউব চেনেলতে পাই যাবা গতিকে চেনেলটো সাবস্ক্ৰাইব কৰা মৰমৰ ছাত্ৰ ছাত্ৰী সকল আৰু তোমালোকৰ সায়েন্সৰ কাৰণে মই MCQ হাজি লৈছো চেপ্টাৰ ওয়াইজ MCQ তোমালোকে পাই যাবা যিবোৰ বহুত দৰকাৰী আৰু তোমাৰ আগৰ ক্লাছৰ বহুত দৰকাৰী হয় গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু তোমাৰ বন্ধু বান্ধৱৰ সৈতে শ্বেয়াৰ কৰা তোমালোকৰ ভিডিঅবোৰ কেনেকুৱা লাগি আছে তোমালোকে কমেন্ট কৰি জনাবা তোমালোকৰ এটা কমেন্টে আমাক আৰু মানে ইনস্পায়াৰ কৰে যাতে আমি আৰু তোমালোকক ভালদৰে বুজাব পাৰো এটো সোৱা 9 নম্বৰ কোশ্চেনটো সোৱা ঊৰ্ধ্বক্ৰমত থকা তিনিটা ক্ৰমিক অখণ্ড সংখ্যা ক্ৰমে 2 3 আৰু 4 ৰে পূৰণ কৰি পোৱা সংখ্যা কেইটাৰ যোগফল 119 সংখ্যা কেইটা ওলোৱা এতে কি কৈছে সোৱা ঊৰ্ধ্বক্ৰমত সজোৱা হৈছে ঊৰ্ধ্বক্ৰমত সজালে মানে সৰুৰ পৰা ডাঙৰলৈ সজোৱা হৈছে আৰু তিনিটা হৈছে অখণ্ড সংখ্যা মানে তোমাৰ পজিটিভ হ'ব পাৰে হেতু নেগেটিভ হ'ব পাৰে আৰু ইহতক 2 ৰে পূৰণ কৰিছে 3 ৰে পূৰণ কৰিছে আৰু 6 ৰে পূৰণ কৰিছে আৰু গোটেই কেইটাৰ যোগফল দি আছে সো গোটেই কেইটাৰ যোগফল হৈছে 119 তেতিয়া হলে সংখ্যা কেইটা ওলাব লাগে তো ইয়াতে আমাৰ ধৰি লও এটো ধৰা হল সংখ্যা তিনিটা যেহেতু ক্রমিক সংখ্যা বুলি কৈছে গতিকে একেবাৰে ইজি হয় প্ৰথমতে আমি যেনেকে ধৰিছো সংখ্যা তিনিটা এটা যদি x হয় আনটো হ'ব তোমাৰ x + 1 আনটো হ'ব কি x + 2 এতিয়া সা এই সংখ্যা তিনিওটা তোমাৰ প্ৰথমতে পূৰণ কৰিছে 2 ৰে মানে এটো পূৰণ কৰিছে তাৰ পিছৰ সংখ্যাটো পূৰণ কৰিছে 3 ৰে মানে এটো সংখ্যা আৰু তাৰ পিছৰটো কৰিছে 4 ৰে মানে এটো সংখ্যা আৰু গোটেই কেইটা প্লাস কৰি পাইছে কিমান 119 মানে according to question so 1 নম্বৰটো কৰিছে 2 ৰে পূৰণ মানে এটো হ'ব কি 2x আৰু 2 নম্বৰ যেটো সংখ্যা এটো কিমান ৰে পূৰণ কৰিছে 3 ৰে মানে 3x + 1 আৰু প্লাস আৰু এটো কৰিছে 4 ৰে মানে এটো হ'ব 4x + 2 আৰু এই গোটেই কেইটা প্লাস কৰি আমি পাইছো কিমান 119 তো ইফালে এটো ভাঙি দিয়া এটো আহিব 2x প্লাস ইফালে আহিব
3 into x 3x plus 3 into 1 3 plus 4x এটো আহিব আৰু 4 into 2 কিমান আহিব 8 is equal to 119 বুজি পালা এটা x কেইটা আছে এতে আছে 2 আৰু 3 5 আৰু 4 9x আৰু is equal to এফালে 119 আছে এফালে এফালে 3 এফালে আছে তো 8 থেকে কিমান হয় 11 হয় 11 হলে এটো আমি এফালে নি মাইনাস কৰি দিম হয়নে মাইনাস কৰি দিলে তো আমাৰ আহি যাব এটো তোমাৰ কিমান থাকিব সেটো 9x is equal to 119 ৰ পৰা যদি 11 যায় কিমান থাকে 108 থাকে আৰু ইফালে তোমাৰ x ৰাখি দিলে এটো আহিব 108 divided by 9 এতিয়া তোমাৰ মাল্টিপ্লিকেশন টেবল মনত আছে এটো কিমান বাৰ যাব এটো 12 বাৰ যাব মানে 9 1 9 আৰু 9 12 বাৰ হৈছে 108 মানে এটো হল 12 বুজি পালা তেতিয়া হলে আমাৰ সংখ্যা তিনিটা কি হ'ব সংখ্যা তিনিটা হ'ব এটো সোৱা মই ইয়াতে লিখি দিছো therefore এটো সংখ্যা তিনিটা হল তোমাৰ এটা x আছিল তো এটো x হলে তোমাৰ এটো কিমান আহিব এটো 12 আহিব আৰু এটা আছিল তোমাৰ x + 1 মানে এটো হ'ব 12 + 1 is equal to কিমান হ'ব 13 আৰু এটা আছে তোমাৰ x + 2 মানে 12 + 2 এটো আহিব কিমান 14 এটো আমাৰ आंसर বুজি পালানে তাৰ পিছত 3 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে 20 বছৰ পাছত স্মিতাৰ বয়স বৰ্তমান বয়সৰ 5 গুণতকৈ 4 বছৰ কম হ'ল স্মিতাৰ বৰ্তমান বয়স কিমান 20 বছৰ পিছত যদি স্মিতাৰ বয়স আছিল বৰ্তমান বয়সৰ 5 গুণতকৈ 4 বছৰ কি হয় কম হয় তো এটা আমি ধৰি লও প্ৰথমতে স্মিতাৰ বয়স ধৰি লোৱা এটো স্মিতাৰ বয়স আমি কি বুলি ধৰিম x বছৰ বুলি ধৰিম তেতিয়া হলে তোমাৰ 20 বছৰ পিছত কিমান বছৰ হ'ব এটো 20 বছৰ পিছত 20 বছৰ পিছত বয়স হ'ব পিছত হলে মানে প্লাস হয় মানে 20 প্লাস কি হ'ব x হ'ব x কি হ'ব বছৰ তোমাৰ লগতে তুলনা কৰা তোমাৰ যদি বৰ্তমান x বছৰ আছে তুমি 20 বছৰ পিছত কিমান হ'বা 20 + 6 হ'বা হয়নে নাই এটা প্ৰশ্নমতে কি কৈছে তোমাৰ বৰ্তমান যেটো বয়স আছে মানে 20 বছৰ পিছত যেটো বয়স এটো কিমান 20 + x আৰু তাৰ পিছত কৈছে 4 বছৰ কম কিমান গুণতকৈ 5 গুণতকৈ 4 বছৰ কম 5 গুণ মানে x আছিল মানে এটো 5x মাইনাস কি এটা আহিব 4 এতিয়া ইফালে সোৱা 22 ইফালে তোমাৰ আছে 20 x টো ৰাখি দিও ইফালে x আৰু এটো ইফালে আহিলে -x হ'ব মানে -5x আৰু ইফালে আছে তোমাৰ -4 আৰু এটো প্লাস আছে তো প্লাসটো ইফালে লৈ গলে কি হ'ব -20 হ'ব তো ইয়াতে থাকিব তোমাৰ -4x আৰু ইফালে থাকিব -24 মানে -4 আৰু -20 -24 হয় তো এটো নেগেটিভ আৰু নেগেটিভ ক্যান্সেল কৰি ইয়াতে তোমাৰ x ৰ ভ্যালু থাকিব 24/4 তো 4 1 4 আৰু 4 6 24 মানে x ৰ ভ্যালু আমি কিমান পালো 6 বছৰ পালো ইয়াতে মই বছৰ কেইটা ইফালে লিখিছো ইফালে ঠাই নাই তো therefore এটো স্মিতাৰ বয়স আমি কিমান পালো 6 বছৰ পালো হয়নে এটো आंसर হয় স্মিতাৰ বৰ্তমান বয়স ওলাবলৈ দিছিল তো এটো আমাৰ आंसर হল মৰমৰ ছাত্ৰ ছাত্ৰী সকল আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম এটোৰ যেটো সেকেন্ড পাৰ্ট তোমালোকে পাই যাবা ভিডিওটো বহুত দীঘল হৈ আছে যেহেতু মই মোবাইলেৰে ভিডিও বনাও গতিকে ইমান দীঘল ভিডিও এডিটিং কৰাত প্ৰবলেম আহে তোমালোকে ইয়াৰ পিছৰ যেটো পাৰ্ট পাবা হেতু তোমালোকে পাই যাবা আজি পাই যাবা ইভিনিং সময়ত তোমালোকে ভিডিওটো ভাল লাগিলে শেয়াৰ কৰা আৰু লাইক কৰিবলৈ নাপাহৰিবা ধন্যবাদ